নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। পেটৰ চৰ্বি কমাবলৈ বা ওজন কমাবলৈ তেল, চেনি, ময়দা খাবলৈ মানা কৰা হয়। তো মানুহৰ মনত বহুত কনফিউজন থাকে যে তেল নাখালে কেনেকৈ খাম, বগা বগা হৈ থাকিব নেকি। আজি মই তেল নিদিয়াকৈ মাছ বনাই দেখাইছোঁ। এয়া শুকান কেৰাহী, আপোনালোকে দেখিলে শুকান কেৰাহীত লাও ঢালি দিছোঁ। এইখিনি লাও মই মাছৰ কেইবাটাও ৰেচিপি বনাই দেখাইছোঁ। ইয়াত বেলেগ বেলেগ ধৰণৰ মাংসৰ কেইবাটাও ৰেচিপি বনাই দেখুওৱা আছে। পকৰি তেল নিদিয়াকৈ, বেচনৰ বেঙেনাৰ বৰ তেল নিদিয়াকৈ আৰু বিভিন্ন বস্তু তেল নিদিয়াকৈ বনাই দেখাইছোঁ। গতিকে ইচ্ছা কৰিলে চাব পাৰে। এয়া হালধি দি দিছোঁ, নিমখ দি দিম। বাতি এটাত আদা নহৰু পিঁয়াজ পিচি থোৱা আছে, সেইখিনি ঢালি দিম। সেয়া আপোনালোকে গম পায়েই। মুঠতে তেল নিদিয়াকৈ শুকান কেৰাহীতে বনাইছোঁ। মেইন কথাটো হ'ল আমি খানা মেইনটেইন কৰাৰ প্ৰয়োজনেই নাই। কিহৰ কাৰণে? দুনিয়াত বহুত শকত মানুহ আছে। আমাৰ চিনাকি মানুহৰ ভিতৰতো আমাতকৈ বেছি শকত মানুহ আছে। গতিকে আমিও যদি শকত হৈ থাকোঁ একো নহয়, কোনে হাঁহিব। কিন্তু যদি ভাবে যে দুবছৰ আগত মোৰ ছাইজটো কেনেকুৱা আছিল, মোৰ হেল্থটো কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈ আছে, তেনেহ'লে আৰু এবছৰ বা দুবছৰ পিছত কি হ'ব? যদি সেইটো ভাবে তেনেহ'লে আপুনি তেল, চেনি, ময়দা এৰিবই লাগিব পেট কমাবলৈ। আৰু যদি ভাবে নাই মই এনেকেই ঠিক আছোঁ, মানুহে আচলতে এনেকৈ ঠিক নাই, সন্তুষ্টি লয়, মইতো ভাই এনেকেই ঠিক আছোঁ, তেনেকৈ বহুতে কয়, এইটো কমন কথা। গতিকে সেইখিনি যদি তেনেকৈ ভাবে তেনেহ'লে ঠিক আছে, এনেকৈ ঠিক থাকক। আৰু যদি ভাবে নহয় ধুনীয়া হৈ থাকিম, অকল মুখখন ধুনীয়া নহয়, দেহাটো ধুনীয়া। আমাৰ মানুহে অকল মুখখন ধুনীয়া কৰিব বিচাৰে, পেটটো একেবাৰে ওলমি থাকক, একো কথা নাই। ভালকৈ কাপোৰ এযোৰ পিন্ধিব নোৱাৰি, কঁকালটোত ওলমি থাকে, ব্লাউজ পিন্ধিলে ব্লাউজ আৰু মেখেলাৰ মাজৰ জেগাখিনি ওলমি থাকে, পিঠিত মঙহ ওলমি থাকে, তথাপিও ধুনীয়াকৈ মুখখন ধুনীয়া কৰিলেই সৌন্দৰ্য বুলি ভাবে আচলতে বহুতে। তো আচলতে দেহাটো ঠিক কৰিব লাগিব। তো এইখিনি হ'ল, এইখিনিতো দেখিছে আপোনালোকে, চব দিলোঁ, আদা নহৰু পিঁয়াজৰ পেষ্ট দিলোঁ, পানী দি দিছোঁ। ইয়াত মই এতিয়া কেঁচা মাছ দি দিম, মোৰ অভ্যাস আছে সেইকাৰণে। আপোনালোকে যদি ভাবে যে কেঁচা মাছ দিলে গোন্ধাব নেকি, যদি ভাবে, নুগোন্ধাই কিন্তু তথাপিও যদি ভাবে 5 মিনিট উতলা পানীত থৈ দিব বা মাছকেইটুৰা উতলাই সেই পানীখিনি পেলাই দিব, তাৰপিছত মাছকেইটুৰা ইয়াত দি দিলে হ'ল। তো এইখিনি কথা। তো মেইন কথাটোৱে হ'ল তেল, চেনি, ময়দা নেৰিলে আমি কিন্তু ৱেট বা ফেট কমাব নোৱাৰোঁ। এতিয়া চাব, এতিয়া মই অলপ পিছত দেখাই দি আছোঁ। এইটো 10-15 মিনিট পিছত আমি ঢাকনি গুচাই যেতিয়া দিম, কালাৰটো চাওক, এয়া কালাৰ আহি গ'ল। ইয়াত যদি আপোনালোকে আৰু কালাৰ কৰিম বুলি হয়, বহুতেতো এই কাশ্মীৰী মিৰ্চটো ৰাখে, এই জলকীয়াৰ গুড়ি, মই সেইবোৰ দিব বিচৰা নাই, কাৰণ দৰকাৰেই নাই। এয়াতো একদম নৰ্মেল হৈ আছে। এইখিনি অলপমান আৰু উতলিব, এই পানীখিনি অলপ উতলাই দিলে অলপ ড্ৰাই টাইপ হৈ যাব। বা এনেকৈ যদি কোনোবাই খাব বিচাৰে এনেকৈও খাব পাৰে। মেইন কথাটো হ'ল ইণ্টাৰেষ্ট, আপোনাক লাগে নে নালাগে। যদি আপোনাক নালাগে একো নহয়, চব খাই থাকক। যদি ভাবে বাকী, বহুতে ভাবে যে আমি হাই ষ্টেণ্ডাৰ্ড মানুহ, আমি খাই ভাল পাওঁ। ভাই চবেই খাই ভাল পায়, হেল্ডি হৈ থকাটোহে হাই ষ্টেণ্ডাৰ্ড। বহুতে কয়, এতিয়া ডাঙৰ ডাঙৰ এক্সপাৰ্টে কয়, মোৰ ইয়াৰ ফিটনেছ চেণ্টাৰতো মই লিখি ৰাখিছোঁ, হোৱাট ইজ লাক্সাৰী লাইফ। লাক্সাৰী লাইফ কি? অকল গাড়ী মটৰ নেকি? নহয়। হোৱাট ইজ লাক্সাৰী লাইফ? ষ্টে হেল্ডি আফটাৰ 40। 40ৰ পিছত আপুনি হেল্ডি হৈ থকাটোহে লাক্সাৰী লাইফ। আপুনি ফ্ৰেণ্ডৰ লগত আপুনি পাৰ্টি চাৰ্টি কৰক, একো কথা নাই। সেই ফেনখিনিৰ আগত যেতিয়া আপুনি কেইদিনমান পিছত শ্লিম হৈ ওলাই যাব, তেতিয়া কিন্তু তেখেতসকলে আপোনাক প্ৰথম হিংসা কৰিব। কাৰণ আমাৰ কথা হ'ল, আমি একেলগে থকা মানুহখিনিৰ মাজৰ কোনোবাই যদি হঠাৎ কিবা এটা নোহোৱা কাম কৰি দিয়ে বা আনে নকৰা কাম কৰি দিয়ে, তো বেষ্ট ফ্ৰেণ্ডজনেই ফাৰ্ষ্ট হিংসা কৰে। সেইটো এটা চাইক'লজিয়ে হয়। গতিকে আমি নিজৰ দেহাটোৰ কাৰণে বেলেগক কিয় ক'বলৈ, আমি নিজে ডায়েট ফ'ল' কৰি থাকিলেই হ'ল, সেইখিনিয়ে আৰু। মুঠতে আমি ঘৰত সোমাই থাকিবলৈ কোৱা নাই। আমাৰ কথাটো হ'ল আমি চবতে যাম, আমি ফ্ৰেণ্ডবোৰৰ লগতো যাম, আমি ক'ৰবাত ছ'চিয়েল কিবা প্ৰগ্ৰেম হৈছে তাতো যাম। যিটো বস্তুত নোযোৱাকৈ থাকিব পাৰি, কিবা এটা বাহানা কৰি যদি থাকিব পাৰি, নোযোৱাকৈ চাম। যাব লগা হ'লেও যিকেইটা বস্তু নাখালে হয়, এতিয়া ড্ৰাই ফ্ৰাই টাইপৰ বস্তুবোৰ নোখোৱাকৈ থাকিব পাৰি। যিকেইটা বস্তু নাখালে হয় সেইকেইটা আমি নোখোৱাকৈ ট্ৰাই কৰিব লাগে। আমি ডায়েট বুলি মানুহক ক'ব নাই, ডায়েট বুলি ক'লে চবেই হাঁহি দিব। কিবা এটা বাহানা কৰিব পাৰি, আমি একেবাৰে যে মিছা কথা নকওঁ তেনেকুৱাতো নাই। কিবা এটা ক'ব পৰা যায় যে মই অমুক ঔষধ এটা খাই আছোঁ, মোক আজি এইটো খাব মানা কৰিছে, বিভিন্ন ধৰণৰ অপশ্যন থাকিব পাৰে। তো মুঠতে এমাহত চব কমি যাব। মেইন কথাটো হ'ল ইচ্ছা।